হাই স্কুলখিনি বা স্বীকৃতিপ্ৰাপ্ত হাই স্কুলখিনিক যদি প্ৰাধিকৰণৰ আওতালৈ আনিব লাগে বুলি যদি কোনোবাই দাবী কৰে, মন্ত্ৰীক বা আমাৰ যিখন কেবিনেটৰ চাব কমিটি আছে তেওঁলোকক যদি মানে পৃথককৈ লগ কৰি কথাখিনি কয়, তেতিয়া যিখিনি শিক্ষানুষ্ঠানে হাই স্কুলে এডুকেশ্যন পোৱা নাই, 6 চনৰ আগত মেট্ৰিক দিয়া নাই, কিন্তু 6 চনৰ আগত তেওঁ ক্লাছ 8ৰ 5 চন বা ডিগ্ৰী ক্লাছ পাইছে। এই হাই স্কুলখিনি প্ৰাধিকৰণৰ দায়িত্ব কোনে ল'ব? বিপুল সময় ল'ব পাৰিব, নুৰমান ল'ব পাৰিব। সমান্তৰালভাৱে এটা কথা কৈছো যে আমাৰ এই পূৰ্বী কলিতা শইকীয়া, আপোনালোকে জানে যে 2022 চনৰ 20 অক্টোবৰৰ দিনলৈকে এই পূৰ্বী শইকীয়া কলিতা, মিনু চেচনি ধৰা বা তেওঁৰ লগত যিকেইটা সাংবাদিক আছে, এইকেইজনে কি কৰিছিল যে আমাৰ লগত মানে ফোন কৰি টকচ আছে নেকি, টকচ কিন্তু মাতিব, এনেকে মানুহৰ লগত অলপ ফেমাছ হৈ মুখ্যমন্ত্ৰীক লগ কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা ফটো উঠিয়ে তেওঁলোকে যিখন দোকান আৰম্ভ কৰিলে, যিখন বেপাৰ আৰম্ভ কৰিলে, আপোনালোকে সকলোৱে জানে। জানি উঠাৰ পিছত এই মানুহগৰাকীয়ে সেইদিন ধৰি যিদিনাই ফটো উঠিলে হিমন্ত বিশ্ব শৰ্মাৰ লগত, তেওঁ কিন্তু মানে অকাত নাই, তেওঁ অকলে গৈ হিমন্ত বিশ্ব শৰ্মাক লগ পাব পাৰিব, হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতক সাক্ষাৎ কৰিব পাৰিব। এই সৰ্বসাধাৰণ নিচিনা এজন ঘিণ লগা মানুহৰ লগত গৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা ফটো উঠি তেওঁ ব্লক সন্থা বুলি চিঞৰি আছে আজি তাৰিখত। এতিয়া এটা কথা কওঁ যে মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাক এটা সুযোগ দিছে। তেওঁ এই আমাৰ কথাখিনি প্ৰচিডিউৰলি আলোচনা কৰাৰ কাৰণে এটা সুযোগ দিছে। তেওঁ এখন কেবিনেটত এখন চাব কমিটি বনাইছে, তেওঁলোকক আমি জনাব পাৰিম। আমি বিশ্বজিৎ চকা এই যিবিলাক মানুহে যিমান দিন ঘৰত সোমাই আছে, এই মানুহবিলাকে এতিয়া কি কৰিছে মানে একদম লৰা লাগিছে আমাৰ, মানে যন্ত্ৰ মূলক কৰিব লাগে, কৰিব লাগে, বিশ্বজিৎ চকাটো একদম ধেমালি পাইছে। কিয় যাব লাগে? আমি অপাধিকৃত শিক্ষক সংস্থাই কোনটো বিষয় আমাৰ লগত ৰখা নাই, আৰু সেইকাৰণে অহাকালি আমি এখন মিটিং পাতিছো। সেই মিটিংখনত আমাৰ চৰকাৰী শিক্ষকসকল আহিব লাগে। আহি আমাৰ এই মিটিংখনত আপোনালোকক আমি আগন্তুক বিপুল শৰ্মা, নুৰমান আলী, পূৰ্বী কলিতা শইকীয়া, মিনু চেচনি ধৰা আৰু যিমানবিলাক সুপ্ত সংগঠন আছে, যিমানবিলাক সুপ্ত সংগঠন গাঁতত সোমাই আছিলে এই মানুহবিলাক ওলাই আহি অহাকালি শিলপুখুৰীত আমি মানে সাধাৰণ সভা পাতিছো। এই সাধাৰণ সভা disappear for 90 days and do these 3 things if you are serious about UPSC. Number 1, make your foundation solid. মই কিছু কথা আপোনালোকক আবেগিকভাৱে ক'ব বিচাৰিছো। দুখ লাগিছে আমাৰ, অন্তৰত বহুত দুখ পাইছো।
সংগঠনবিলাকে আন্দোলন কৰিছে আৰু এই শিয়ৰ নিচিনাকে গাঁতত সোমাই থকা এই যে নেতা তালিকাবিলাক এতিয়া যে একদম দৌৰা লৈ লাগিছে দৌৰা লৈ লাগি আমাক কি কৰিব বিচাৰিছে এতিয়া কি কৰিব যে আমি বুজাব বিচাৰিছো নেকি যে চৰকাৰক যে আমি ভেঞ্চাৰ শিক্ষকসকল অতি বিশৃংখল অতি উশৃংখল আমি কোনো নেতা নামানো কোনো লিডাৰ নামানো আমি নিজে নিজে এজন নেতা আৰু আমি এই শিক্ষকসকলৰ পৰা আমি এটা সন্মান বিচাৰি পাওঁ এইটো বুজাই দিব বিচাৰিছো ক'ব বিচাৰিছো এনেকুৱা আমি দেখাব বিচাৰিছো এতিয়া কেশৱ মহন্ত ছাৰ বা জয় উপায় নাই এই যিদিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰেছ মিট দিলে বা ছ'চিয়েল মিডিয়াত মানে তেখেতে এটা ঘটনা কৰিলে এটা পৰিস্থিতি হৈছে যে ফোনটো কণ্টিনিউ বাজিয়ে থাকে বেয়া হ'ব আমি এটা কথা ক'ব বিচাৰিছো আমাৰ শ্ৰদ্ধা শিক্ষকসকলক আপোনালোকে গম পায় যে যিসকল মই ভাবো যিসকল শিক্ষাগুৰুৱে আন্দোলনত আহিব পৰা নাই আন্দোলনত কোনো ধৰণৰ সহযোগিতা কৰিব পৰা নাই তেওঁলোকে অন্ততঃ এটা আনিব লাগে যে আমি অকণমান আন্দোলনৰ পৰা মানুহখিনিক এটা শ্ৰদ্ধা কৰিব লাগে শ্ৰদ্ধা দিব লাগে এই পঞ্চমী হওক বিশ্বজিৎ চৰকাৰে হওক পূৰবী শইকীয়াই হওক বা আৰু কোনোবা যিবিলাক আছে তাৰমানে এমটি দিছে বা কেবিনেট চাব কমিটিৰ মাননীয় সদস্যসকলৰ ঘৰে ঘৰে যোৱা এই মানুহবিলাকক মই বেছি কথাখিনি কৈছোঁ তেওঁলোকে অলপ লাজ পাই নে নাপায় লাজ আছে নে তেওঁলোকৰ চৰলা বস্তু আছে নে নাই তেওঁলোকে শিয়ালৰ নিচিনাকে ঘৰত সোমাই থাকি তেওঁলোকে শিয়ালৰ নিচিনাকে গাঁতত সোমাই থাকি এতিয়া যেতিয়াই এই শিক্ষকসকলে ইমান কষ্ট কৰি আন্দোলন কৰি উঠাৰ পিছত এই শিক্ষকসকলক ভেঙিচালি তেওঁলোকৰ নিজৰ স্কুলখন নিজৰ সমস্যাক লৈ যেতিয়া তেওঁলোক আগলৈ দৌৰি আহিছে আন্দোলনত কিয় নহয় আমাৰ এই আন্দোলনত সহযোগিতা তেওঁলোকে কিয় কৰে এই কথাবিলাক অকণমান আপোনালোকে এতিয়া চাব লাগিব 2023 চনতে হয়তো আমি প্ৰাদেশিকীকৰণ পালোহেঁতেন একমাত্ৰ বিশ্বজিৎ চৰকাৰ পঞ্চম মিলি যোগেশ্বৰ চেতিয়া আৰু একেবাৰে অপূৰ্ব গগৈ তাৰপিছত আৰু কেইজনমান তেওঁলোকৰ লগত মানে একদম মূৰত এখন মানুহ নোহোৱা কেইজনমান আছে এই মানুহজনৰ কাৰণে আমাৰ গোটেই বস্তুটো এটা বেবী বেগত পৰিণত হৈছে বেবী বেগত পৰিণত হৈছে এতিয়া আপোনালোকে জানে আজিৰ তাৰিখত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কৈছে এই যে শিক্ষকসকলে যে চচলত আন্দোলন কৰিছে কান্দি কান্দি আহ্বান জনাইছে ঠাণ্ডাত প্ৰচণ্ড ঠাণ্ডাত